মানে ভাগৱত শাস্ত্ৰত আপুনি কি বিচাৰি পায় বুলি ভাবে? আপুনি কেনেধৰণে আপুনি জনসাধাৰণক আপুনি কি ক'ব যে ভাগৱত শাস্ত্ৰত আপোনাৰ দৃষ্টিত আপুনি কি বিচাৰি পায়? ভাগৱত তত্ত্বটো হ'ল দেহ তত্ত্ব, আমাৰ শৰীৰৰ যিটো তত্ত্ব, এই দেহ তত্ত্বটোৱে সকলোবিলাক। এতিয়া 33 কোটি দেৱতা ভাগৱত মহাগ্ৰন্থৰ ভিতৰত 33 কোটি দেৱতাৰ কথা আছে আৰু প্ৰভু ভগৱন্তৰ কথা তেওঁক নিৰ্ণয় কৰি গাঁথনি হ'ল ভাগৱত ক্ষেত্ৰ। এতিয়া আমাৰ নিজৰ শৰীৰৰ যে তত্ত্ব জানাৰ কাৰণে আমি ইয়াত আহিলো আৰু ইয়াত আহি আমাৰ বহুত জ্ঞান আহৰণ হৈছে শৰীৰ তত্ত্ব। এতিয়া সাংখ্য যুগত ক'বলৈ গ'লে ইয়াক ঈশ্বৰ, দুই পিতা মাতা, তিনি আধ্যাত্মিক গুৰু ব্ৰহ্মা বিষ্ণু শিৱ, চাৰি সনত কুমাৰ, চাৰি সিদ্ধ, পাঁচ অপহৃতি তেজপুৰ ব্ৰহ্ম, ছয় আমাৰ শৰীৰৰ ৰিপু, সাত সাগৰ, আঠ মহিষী, ন গ্ৰহ, আমাৰ শৰীৰত 9টা গ্ৰহ আছে, 9 গ্ৰহ আৰু অৱতাৰণ হিচাপে সৃষ্টিৰ 10টা 11টা ইন্দ্ৰিয়ক লৈ এই ভাগৱত ক্ষেত্ৰ। আমি শৰীৰতেই গোটেইবিলাক মিলাই ল'ব পৰা হৈছো। এই ভাগৱত শ্ৰৱণ শুনি আধ্যাত্মিক জ্ঞান আমি আহৰণ কৰি আমি শৰীৰ তত্ত্বকে পাইছো। বেলেগ বিশেষ অন্যথা একো নাই। আমাৰ শৰীৰ তত্ত্বকে ভাগৱত ক্ষেত্ৰত কৈ আছে।